আজি ৰাতিপুৱা আমি যোৰহাট নৰালী তিতাবৰ তিনিআলি সমীপত যিটো পেট্ৰল ডিপু আছে তাত আমি তেল ভৰাবলৈ আহিছিলোঁ ৰাতিপুৱা আৰু আহি পানি দেখিছোঁ যে বহুত মানুহ ৰৈ আছে আৰু সকলোৱে মানে তেল ভৰাবলৈ ময়ো তেল ভৰাব বিচাৰিছিলোঁ। তেনেকুৱাতে সকলোৱে ক'লে যে এনেকৈ তেলত পানী ওলাইছে আৰু আমিও তেতিয়া লগালগ হয় দেখিছোঁ বহুত গাড়ী গৈছে 100 মিটাৰ গৈছে 200 মিটাৰ গৈছে ঘূৰি আহিবলগীয়া হৈছে। তেওঁলোক গাড়ী ৰৈ গৈছে, কোনোবাই কমপ্লেইন কৰি আহিছে, কোনোবাই পানী বটল লৈ আহিছে। ইয়াত যেতিয়া আমি ফেক্টটো চেক কৰিবলৈ দেখিছোঁ বটলত গোটেই পানী ওলাইছে, আধাতকৈ বেছি পানী ওলাইছে। ইতিমধ্যে দেখিছোঁ আমি কালি পৰহি পেট্ৰল ডিজেলৰ দাম বৃদ্ধি হৈছে, কিন্তু এনেস্থলত যদি ৰাইজক এনেদৰে মাত দিবলৈ হয় অন্ততঃ ডিপুৰ কৰ্মচাৰীখিনি ৰাতিপুৱা অন্ততঃ চেক কৰিব লাগে আৰু চেক নকৰাকৈ তেওঁলোকে তেল দিয়াৰ কাৰণে আজি বহুত লোকৰ হাৰাশাস্তি হৈছে। বহুত যান বাহন বেয়া হৈছে আৰু বহুতে ইয়াৰ পৰা ঠেলিও গৈছে, বহুতে ইয়াতে মটৰ খুলিছে। আমাৰ হাতত আমি ফটো মাৰি থৈছোঁ যে ইয়াতে তেওঁলোকৰ স্কুটাৰবোৰ খুলিবলগীয়া হৈছে বা গাড়ীবোৰ নি পিনি অলপ দূৰ গৈছে ঘূৰি আহিবলগীয়া হৈছে আৰু অথনিৰ পৰা বহুত মানুহ ইয়াত সমাগম হৈ আমি উচিত তদন্ত হোৱাটো বিচাৰোঁ, কাৰণ এনেকুৱা ধৰণৰ যদি হয় সদায় এনেকুৱা হৈ থাকিবলৈ হ'লে আৰু আগতো ইয়াত হৈছে বুলি আমি কোৱা শুনিছোঁ। আজি আমি সদায় ইয়াতে তেল ভৰাওঁ প্ৰায়, আৰু এইটো হোৱাৰ কাৰণে আমি অন্ততঃ ভয় খাইছোঁ, কাৰণ আমাৰ যান বাহনক আমি কৰ্মস্থলীলৈ লৈ যাওঁ। যদি বাটতে আমাৰ এনেকুৱা অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয় তেতিয়া আমাৰ সদায় দিগদাৰ হ'ব। বহুত মানুহ আছে তেওঁলোকে চিকিৎসালয়লৈ হয়তো ইয়াত তেল ভৰাই পেচেণ্ট লৈ গৈছে, কিন্তু বাটত যদি তেওঁলোকৰ কিবা অসুবিধা হৈছে, গাড়ী মটৰ বেয়া হৈছে, ইয়াৰ দায়িত্ব কোনে গ্ৰহণ কৰিব? তেল ভৰালোঁ 2000 টকা, ভৰাই পিনি মই নৰালীতে গাড়ী ষ্টাৰ্ট ঘূৰি আহি আকৌ ইয়াত সোমালোহি। এতিয়া সিহঁতৰ মানুহে কোনো একো হেৰিয়ে কৰি দিয়া নাই। মালিক আহি আছে কৈছে একো হেৰি কৰা, পানী ওলাইছে, এইজনে টেষ্ট কৰি চালে ভৰাই পানী বটলত পানী ওলাইছে। অঁ সেই কৈছোঁ সিহঁতক, তাতে কি কয়? সিহঁতে কি কয় মেকানিক মাতিছে, মালিক আহিব, মেনেজাৰ আহিব, এতিয়া কৈ আছে। কিয় পানী ওলালে সুধিছিলে নাই? সুধিছিলোঁ, সিহঁতি কৈছে পানী থাকেই বোলে টেংকিত, আহি গ'ল এইটো কৈছে।